Respected viewers and my dear friends, finally special recruitment drive or final merit list ahi gol, final select list. গতিকে আপোনালোকে চাই ল'ব ইয়াতে আপোনালোকৰ নাম আছে না নাই আৰু প্ৰত্যেকে নাম থাকিব লাগে। বৰ্তমান অকল সিৰিয়েল নাম্বাৰ দিছে, ৰেজিষ্ট্ৰেচন আইডি দিছে, এপ্লিকেণ্ট নেম এণ্ড ৱাৰ্কিং ডিষ্ট্ৰিক্ট আৰু আপোনালোকে এপইণ্টমেণ্ট ল'ব যাব লাগিব। এপইণ্টমেণ্টৰ দিনা আপোনালোকে গম পাব স্কুলৰ নাম আৰু পোষ্টিঙো দি দিব। গতিকে চাম ইয়াতে আপোনালোকে কি কি লৈ যাব লাগিব, কি কি ডকুমেণ্টছ লৈ যাব লাগিব। সো ভিডিঅ' শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফ্ৰেণ্ডছ, ইয়াতে চাওক ফাইনাল সিলেক্ট লিষ্ট স্পেশাল রিক্রুটমেন্ট ড্রাইভ ফর কন্ট্রাকচুয়াল টিচার্স। এটা কন্ট্রাকচুয়াল টিচার্স মানে এসএসএ আৰু স্টেট পুল। ইয়া হৈছে লিষ্টটো 786 পেজৰ লিষ্ট। এইটো বহুত ডাঙৰ লিষ্ট। 24,000 প্লাছ 700 সামথিং আছিল। এই ইমান কেইজন মানুহৰ লিষ্ট ইয়াত বাহিৰ হৈছে। গতিকে বহুত ডাঙৰ লিষ্ট। চাও কি লিখিছে। এটা চাওক এডভাৰ্টাইজমেণ্ট নাম্বাৰ দিছে। এডভাৰ্টাইজমেণ্ট নাম্বাৰ এইটো ডেট দিছে। তো আৰু কি বস্তু দিছে, all are cordially invited to attend the ceremonial distribution of appointment letter to the selected candidates by the Honorable Chief Minister of Assam at 11 AM on 2 September 2024 at the Veterinary College Playground, Khanapara, Guwahati। তার মানে ইয়াতে কৈছে যে সকলো সিলেক্টেড কেণ্ডিডেটছবিলাকক 2/9/2024 তাৰিখে ভেটেনাৰী কলেজ প্লেগ্ৰাউণ্ডত অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা এপইণ্টমেণ্ট বিতৰণ কৰা হ'ব। গতিকে আপোনালোকে 2 ছেপ্টেম্বৰত, তাৰমানে আজি হৈছে 31 তাৰিখ, কালি 1 তাৰিখ, পৰহি দিনা এই ভেটেনাৰী কলেজত খানাপাৰাত উপস্থিত হ'ব লাগিব। 11 AM মানে পুৱা 11 বজাৰ পৰা এপইণ্টমেণ্টটো দিব আর কি। তো বহুত ভাল খবর ফর কন্ট্রাকচুয়াল স্টেট পুল এন্ড এসএসএ। তো আপোনালোকে যার যার নাম আহিছে আপোনালোকে গুৱাহাটীত যাওক, এপইণ্টমেণ্টটো লৈ আহক। ইয়া হৈছে সকলোৰে লিষ্টত নাম আছে। ইয়াত 786 পেজ, বহুত ডাঙৰ মানে মেৰিট লিষ্ট। ইয়াতে চাওক এই যে লাষ্ট যিজনৰ নাম আছে এইটো দিছে 23,956। ইয়াতে অকল ডিষ্ট্ৰিক্টৰ নাম আৰু এপ্লিকেণ্টৰ নাম আছে। তো মোষ্ট প্ৰবেবলি যিয়ে যোন স্কুলত আছে সেই স্কুলতে পোৱাৰ সম্ভাৱনা আছে। বাকী 2-এজনৰ এনেকৈ ইফাল সিফাল হ'ব পাৰে। তো গতিকে আপোনালোকে মানে হয়তো 2-এটা এইফাল সিফাল হ'ব পাৰে। বাকী আপোনালোকে নিজৰ স্কুলতে পোৱাৰ পচিবিলিটি আছে যদি পিটিআৰ ঠিক থাকে। বাকী কি ডকুমেণ্টছ লৈ যাব এইবিলাক একো লিষ্ট দিয়া নাই। তথাপি আপোনালোকে ৰানিং স্কুলৰ টিচাৰ আইডি কাৰ্ডটো লৈ যাব, লগতে পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক লৈ যাব আৰু একো বিশেষ ল'ব নালাগে। এইখিনি আছিল। চ' এইখিনি আছিল আজি ইনফৰমেশ্যন। থেংক ইউ ছ' মাছ।